हेलो नमस्कार मैं नम्रता तिनसुकियार পৰা আৰু আজি মই আমোল লাইভত আৰু এটা ৰেচিপি লৈ আহি গলো আজি মোৰ ৰেচিপিটোৰ নাম হ'ল সন্দেশ ব্ৰেড স্যান্ডউইচ এটা ডেজার্ট হয় বলক স্টার্ট কৰো খুব ইজি হয় ভাল লাগিব হোপফুলি বলক স্টার্ট কৰো प्रथमते मैं खूब इजी भावे सन्देश तो बनाम मैं गाखीर लो लैसु यात আমুল गाखीर आरो আমুল गाखीर तो गरम होब दिसु आरो यूज करिम আমুল मलाई पनीर instead of छेना कारण আমুল मलाई पनीर तो इमाने सफ्ट হয় যে छेनार निसना एटू काम करे सेम हेतु बस्तु হয় बट दिस इज फ्रोजन আমুল मलाई पनीर तो तो हेतु कारणे মই আজি আমুল मलाई पनीर यूज करी মই बनाम लिक्विड অলপ सेमी लिक्विड टाइप सन्देश আৰু ইফালে মই গৰম কৰি লৈছো অলপ পানী बनाम शीरा चाशनी आमी एक्चुअली बेंगलीत शीरा বুলি কও चाशनी बट एटु चाशनी बनाम মই এতিয়া গাখীৰটো অলপ গৰম হ'ব দিম লগতে মই গাখীৰত এড কৰিম স্যাফ্ৰন অলপ ধুনিয়া এটা কালাৰ যাতে আহে স্যাফ্ৰনৰ मैं few streams of saffron add करिम गाखीरत आरो एया मैं गाखीरत अलप saffron add करि दिलु आरो ए पानीটো तो अलप केटामान शीरा माने चाशनीটো जोंटु मैं बनाम तातो अलप saffron add करि दिसु जते कलर तो चाशनीर अलप saffron color হৈ যায় এ পানীটো গৰম হ'ব দিছো অলপ গৰম হোৱাৰ পিছত এয়া গাখীৰ গৰম হৈ গল এয়া গাখীৰটো গৰম হৈ গল ইয়াত মই এড কৰিম আমুল मलाई पनीर অলপ এনেকে ভাঙি ভাঙি এড কৰি দিম আমুল मलाई पनीर एड কৰাৰ পিছত অকমান গৰম হ'ব দিম আৰু ইফালে মই চাশনীটো এড কৰিম এতিয়া অলপ সক স্যাফ্ৰন কালাৰ হৈ গল চাশনীটো ইয়াত মই এড কৰিম চেনি সুগাৰ सुगर मैं एड करिसु डांगर चामुचर 1 टेबलस्पून सुगर एंड हाफ और लगते मैं एड करिम अलप few drops of lemon juice
যাতে চাটনিটো খুব বেছি গাঢ়া হৈ নাযায়। এতিয়া এয়া মোৰ চাটনিটো হৈ থাকিব আৰু হ'ব দিওঁ। এফালে গাখীৰ আৰু চেনাটো ভালকৈ মিলাই লৈছোঁ। পনীৰ আৰু গাখীৰ আৰু অলপ পনীৰ এড কৰি দিছোঁ। গ্ৰেট কৰিও দিব পাৰে পনীৰ, বা আমুল তাজা বা আমুল গোল্ড অলপ হেৰি কৰি চেনা বনাই দিব পাৰে। এজ লাইভত চেনা বনাই তাৰপিছত সেইখিনি হেং কৰি প্ৰচেছ দীঘলীয়া হ'ব, তো মই আমুল পনীৰটোৱে ইউজ কৰিছোঁ। এতিয়া মই এড কৰিম কনডেন্সড মিল্ক, আমুল মিঠাই মিট। মই এড কৰিছোঁ আমুল মিঠাই মিট। এয়া আমুল মিঠাই মিট এড কৰিছোঁ মই। সুইটনেছৰ কাৰণে মই মিঠাই মিটটো এড কৰিছোঁ। কনডেন্স মিল্ক আৰু অলপ এড কৰি দিছোঁ। কনচিষ্টেঞ্চিটো ইয়াৰ এই যে আমি অলপ ৰাবৰি টাইপে হৈ আছে এতিয়া, আৰু অলপ আমি কৰিম এইটো ডাঠ। ইয়াত 1 চামুচ বা হাফ টেবুল স্পুন কৰ্ণ ষ্টাৰ্চ বা ময়দা অলপ পানীৰ লগত বা গাখীৰৰ লগত মিক্স কৰি এড কৰি দিম। মই ইয়াত লৈ লৈছোঁ হাফ টিস্পুন কৰ্ণ ষ্টাৰ্চ অলপ এড কৰি দিলোঁ গাখীৰ লগত মিক্স কৰি। এয়া চাব, এইটো ষ্টেজত মই অলপ এনেকৈ প্লেটিঙৰ কাৰণে উঠাই ল'ম। বাকীখিনি
আৰু অলপ ড্ৰাই হ'ব দিম এইখিনি খুব বেছি ড্ৰাই নালাগে আমাৰ তো সেইটো কাৰণে এইখিনি আমি অলপ এইটো ষ্টেজত অলপ লিকুইড ষ্টেজত এনেকৈ উঠাই লৈছোঁ ইয়া বাকীখিনি আমি অলপ কৰিম ড্ৰাই মানে সন্দেশ কনসিস্টেন্সি আৰু ইয়াৰ কনসিস্টেন্সিটো হয় ৰাবৰি টাইপ কনসিস্টেন্সি মই এইটো প্লেটিঙৰ কাৰণে উঠাইছোঁ এয়া আৰু অলপ শুকাই লৈছোঁ ফ্লেমটো অফ কৰি দিম হৈ গ'ল তো অলপ ঠাণ্ডা হ'লে আৰু ডাঠ হৈ যাব ফ্লেমটো অফ কৰি সাইড কৰি থৈছোঁ আৰু এইখিনি এটা বাটিত উঠাই ল'ম আৰু আনফালে ইয়াত লৈ লৈছোঁ ঘি মেল্ট কৰা আছিলে আমুল ঘিটো লগতে আৰু অকমান এড কৰি দিছোঁ চাশনি হৈ গ'ল ৰেডি এয়া চাব কিমান ধুনীয়া এটা সেফ্ৰন কালাৰ হ'ল চাশনিটো আমি এটা বাটিত এনেকৈ লৈ লৈছোঁ আৰু আনফালে অলপ গৰম হ'ব দিছোঁ খুব বেছি গৰম নকৰোঁ ইয়া চেনাটো সন্দেশ বা চেনা যিয়ে কয় আৰু সন্দেশটো আমি সাইডত ৰেডি আছে আমাৰ এতিয়া মই ব্ৰেডৰ এজেছ মই কাট কৰি এনেকুৱা এটা ব্ৰেডক সৰু ব্ৰেড আছিলে ব্ৰেডৰ এজেছখিনি কাট কৰি মই ট্ৰায়াঙ্গল শেপকে কাটি থৈছোঁ গোটেইখিনি ব্ৰেড এতিয়া ভাজি লওঁ মিডিয়াম টু হাই ফ্লেমত ফ্ৰাই কৰি ল'ম শ্যালো ফ্ৰাই কৰিব পাৰে নো প্ৰব্লেম ডিপ ফ্ৰাই কৰি আছোঁ মই শাহী টুকুৰা টাইপৰে হয় মই সোক নকৰোঁ খালি ধুনীয়া এটা গোল্ডেন ব্ৰাউন হোৱালৈকে ফ্ৰাই কৰিব লাগিব এয়া চাব
ধুনীয়া এটা ব্ৰাউন সৰি পৰিয়ে গ'ল ধুনীয়া এটা ব্ৰাউন কালাৰ আহি গ'ল এতিয়া খুব বেছি সময় নালাগে সোনকালে হৈ যায় আৰু বেছি টাইম ফ্ৰাই কৰিবও নালাগে এটা টিস্যু পেপাৰৰ ওপৰত আমি ব্ৰেডখিনি হেৰি কৰি ল'ম থৈ দিম so that excess oil টিস্যুত soak হৈ যায় বাকিখিনিও ফ্ৰাই কৰি লৈছোঁ লাষ্ট তিনিটা পিচ আছে সেইখিনিও ফ্ৰাই কৰি লৈছোঁ ফ্লেমটো অফ কৰি দিছোঁ গোটেইখিনি মই একেবাৰে উঠাই ল'ম বহুত ইজি ৰেচিপি হয় এটা ইজি ডেজাৰ্ট সোনকালে বনাব পাৰে গেষ্ট আহিলেও একদম ইজিলি বনাব পাৰে একো হেৰি নালাগে আৰু খুব ইজিলি হৈ যায় এয়া চাটনি এতিয়া চাটনিটো ইয়াত মই ঢালি থৈছোঁ যাতে ঠাণ্ডা হয় অলপ কাৰণ দুটা বস্তু যদি গৰম থাকে মানে লাইক চাটনিত আমি যে ব্ৰেডটো এতিয়া এড কৰিম আমাৰ ব্ৰেডটোও গৰম আছে আৰু চাটনিটোও যদি গৰম থাকে তেতিয়া ভালকৈ সোক নহয় তেতিয়া ইয়াত হেৰি কৰি লৈছোঁ চাটনিটোত সোক কৰি লৈছোঁ খুব বেছি সোক নকৰোঁ এয়া ইয়াতে থৈছোঁ সোক কৰি কৰি খুব বেছি সোক নকৰোঁ জাষ্ট এনেকৈ ডিপ কৰিম আৰু তুলি ল'ম
শ্যালো ফ্ৰাই কৰিব পাৰে, এয়াৰ ফ্ৰাই কৰিব পাৰে ব্ৰেডখিনি, যি মৰ্জি কৰিব পাৰে, বাট এনেকৈ বনাই খাব। মই ডিপ ফ্ৰাই কৰিলোঁ, ঘি ইউজ কৰিলোঁ, তো সেইটো কাৰণে আই ডোণ্ট থিংক কি খুব বেছি আনহেল্ডি হ'ব বুলি। এজ উই নো ঘি ইজ আ গুড ফেট। সেইখিনি গোটেইখিনি আমি চিৰাপত ডিপ কৰি দিলোঁ। বাকীখিনি যি আছে সেইখিনি আমি অলপ অলপকৈ ডিপ কৰি লৈছোঁ। ইয়াত আমি চিৰাপত ডিপ কৰা ব্ৰেডখিনি এতিয়া আমি প্লেটিং কৰিম। প্লেটিং কৰিবলৈ মই অলপ চপ কৰি লৈছোঁ কেইটামান ইনগ্ৰিডিয়েণ্টছ। মই ৰেস্পবেৰিজ চপ কৰিছোঁ কেইটামান। অলপ মই ড্ৰাই ফ্ৰুটছ লাইক এলমণ্ডছ মই চপ কৰিছোঁ। আৰু চিডছো ইউজ কৰিব পাৰে। মই অলপ ৰেস্পবেৰী, ব্লুবেৰী এইবিলাক ইউজ কৰিছোঁ। ড্ৰাই হয়, ফ্ৰেছ নহয়। এতিয়া প্লেটিং কৰিম। প্লেটিঙৰ কাৰণে মই ইয়াত অলৰেডি আগৰ পৰা উঠাই থৈছিলোঁ আমাৰ সেম সন্দেশৰ লিকুইড হেৰিটো ভাৰ্চনটো। তো ইয়াৰ এইটো হৈ গ'ল অলপ হাৰ্ড। এতিয়া মই এইখিনি ফিল কৰিম। স্যান্ডউইচ, সন্দেশ স্টাফড ব্ৰেড স্যান্ডউইচ, ডেজাৰ্ট হয়। এয়া মই সন্দেশ স্টাফ কৰিছোঁ ব্ৰেডৰ ভিতৰত। লুকিং ডিলিচিয়াছ মেম, থেংক ইউ ছ' মাচ। দীপাঞ্জলি তালুকদাৰ জি হেল্ল'। এয়া এজ নামটো হয় চেণ্ডউইচ, অলপ বাহিৰৰ পৰা দেখি পাব লাগে যে ভিতৰত কি আছে ষ্টাফিং। সন্দেশ ষ্টাফ কৰিছোঁ আমি। এয়া সন্দেশ ষ্টাফড ব্ৰেড চেণ্ডউইচ এটা হৈ গ'ল। এতিয়া বাকীখিনিও তেনেকৈ
ষ্টাফিং কৰি লৈছোঁ মই হাত দিয়ে কৰিছোঁ কাৰণ মই হাত দি শ্বেপটো অলপ ধুনীয়াকৈ কৰিব পাৰিছোঁ তো সেইটো কাৰণে মই হেণ্ড ইউজ কৰিছোঁ আপোনালোকে চামুচ দিও কৰিব পাৰে মই হাতেৰে এইটো শ্বেপটো ধুনীয়াকৈ কৰি দিছোঁ আজি মই ইউজ কৰিছোঁ আমুল ফ্ৰেছ মালাই পনীৰ তাৰপিছত মই ইউজ কৰিছোঁ আমুল তাজা লগতে মই ইউজ কৰিছোঁ আমুল ঘি ইয়া চাব আৰু এটা হৈ গ'ল এতিয়া বাকি এইটো মই কৰি লৈছোঁ চ' য়াম্মি থেংক ইউ ছ' মাছ এইখিনি ষ্টাফিংখিনি হয় সন্দেশ আৰু ব্ৰেড ইউজ কৰিছোঁ মই এই ব্ৰেডখিনি চাটনিত মই ঘিত ফ্ৰাই কৰি চাটনিত মই ডিপ কৰিছোঁ এয়া হৈ গ'ল এতিয়া মই প্লেটিং কৰিম এইখিনি এয়া মই লিকুইড সন্দেশটো ইয়াত আছে মই প্লেস কৰিম ইয়াৰ ওপৰত আৰু লগতে মই অলপ গাৰ্নিশ কৰিম raspberries dry raspberries অলপ blueberries কাটি থৈছো মই গুটেখিনি অলপ এখিনি দি মই অলপ ডেকোৰেট কৰিছো অলপ dry blueberries rose petals dry rose petals saffron মই আগতে ইউজ কৰিছো লাইক যেতিয়া মই বনাই আসলো তেতিয়াই লক rose petals অলপ chopped almonds সাইডত দি দিছো chopped almonds এয়া হৈ গল আজিৰ মোৰ ৰেচিপি সন্দেশ ব্রেড স্যান্ডউইচ I hope সবৰ ভাল লাগিলে
ৰেচিপিটো ট্ৰাই কৰিব বহুত ইজি হয় আৰু খাবলৈও বহুত টেষ্টি আপোনালোকে নিশ্চয় বনাই জনাব কেনেকুৱা হৈছে এয়া beautiful presentation thank you so much এয়া আজি মোৰ সন্দেশ ব্ৰেড স্যান্ডউইচ ডেজাৰ্ট হয় ট্ৰাই কৰিব বহুত সিম্পল ইজি আৰু সবৰে ভাল লাগিলে হোপফুলি থ্যাংক ইউ আমুল থ্যাংক ইউ এভৰিওয়ান সবে মোৰ লাইফটো ইমান ধুনিয়া কিমান টাইম লৈ হেৰি কৰিছে দেখিছে থ্যাংক ইউ এভৰিওয়ান থ্যাংক ইউ সো মাচ থ্যাংক ইউ আমুল আৰু এয়া মোৰ ৰেচিপি আজিৰ বাই বাই গুড নাইট